নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি অসম লোকসেৱা আয়োগৰ পৰা প্ৰকাশিত এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আহকচোন আমি বিজ্ঞাপনটো সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওঁ। প্ৰথমে মই আপোনালোকক জনাই লওঁ যে এই বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে 7 জুন 2024 তাৰিখৰ দিনা। এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে APSC ফালৰ পৰা, কিন্তু ইয়াতে পদ খালী হৈ আছে আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন লিমিটেড অৰ্থাৎ AEGCL ফালৰ পৰা এই পদটো খালী হৈছে। এই পদটো হৈছে ইয়াতে যিটো পদ খালী হৈছে এই পদটো হৈছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ অৰ্থাৎ ক্লাছ 3 পোষ্ট হয় এইটো। ইয়াতে টোটেল পোষ্ট আছে 61টা পদ আছে। এই 61টা পদ পূৰণৰ কাৰণে বিভাগৰ ফালৰ পৰা বিজ্ঞাপন প্ৰকাশ কৰিছে। এতিয়া আমি আহোঁ এই পদকেইটা কি কেটেগৰীত কিমানটা পদ আছে এই সবিশেষ জানো আহক। ইয়াতে অপেন কেটেগৰী টোটেল দিয়া হৈছে 31টা পদ আৰু OBC আৰু MOBCৰ কাৰণে দিয়া হৈছে 14টা পদ। ৰিজাৰ্ভ ফৰ TT কাৰণে দিয়া হৈছে 3টা পদ। ৰিজাৰ্ভ ফৰ SC কাৰণে দিয়া হৈছে 4টা পদ আৰু ৰিজাৰ্ভ ফৰ ST প্লেনৰ কাৰণে দিয়া হৈছে 6টা পদ আৰু ৰিজাৰ্ভ ফৰ ST হিলছৰ কাৰণে দিয়া হৈছে 3টা পদ আৰু ইয়াতে ৰিজাৰ্ভেশ্যন আছে PWBD অৰ্থাৎ যিসকল ডিছেবিলিটিৰ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে দিয়া হৈছে 3টা পদ আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে দিয়া হৈছে 1টা পদ। টোটেল ইয়াতে পদ হৈছে 61টা পদ। এই 61টা পদৰ কাৰণে বিজ্ঞাপনটো আহিছে। এতিয়া আমি আহোঁ এই 61টা পদৰ পূৰণৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা, বয়সৰ সীমা কিমান লাগিব আৰু দৰমহা আপোনালোকক কিমান দিব এই সবিশেষ জানো আহক। ইয়াতে দৰমহাটো আপোনালোকৰ 3টা হ'ব, 3টা ষ্টেপত দিয়া হ'ব। পে স্কেল থাকিব প্লাছ গেট পে প্লাছ আদাৰ এলাউন্সেছ, এই 3টা বস্তু থাকিব। আপোনালোকৰ ইয়াতে স্কেল পে'টো থাকিব 25,000 টকাৰ পৰা 92,000 টকালৈকে আৰু ইয়াতে গ্ৰেড পে'টো আপোনালোকৰ 11,000 টকা হ'ব আৰু পে' বেণ্ডটো আপোনালোকৰ 3 পে' বেণ্ড হ'ব। আৰু এই পদকেইটাৰ কাৰণে আপোনালোক যদি ইলিজিবিলিটি হয় তেনেহ'লে আপোনালোক মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। এইটো বিজ্ঞাপনৰ উল্লেখ আছে, ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু লগতে আপোনালোক আছামৰ ৰেচিডেণ্ট হ'ব লাগিব, ৰেচিডেণ্ট ইন আছামৰ হ'ব লাগিব। আপোনালোকৰ আছাম ৰেচিডেণ্টৰ কাৰণে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট আপোনালোকে প্ৰডিউচ কৰিব লাগিব। আপোনালোকৰ যিটো পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট এডুকেশ্যনেলৰ কাৰণে দিয়া হয়, সেই এডুকেশ্যনেল পাৰপছ যিটো পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, এই চাৰ্টিফিকেটটো আপোনালোকে আপলোড কৰিব লাগিব। আৰু লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন যিটো চাৰ্টিফিকেট হয়, সেই চাৰ্টিফিকেটখনো আপোনালোকে ইয়াতে অনলাইন এপ্লাই কৰোঁতে আপোনালোকে আপলোড কৰিব লাগিব। এতিয়া আহোঁ আমি শিক্ষাগত অৰ্হতাৰ ওপৰত। শিক্ষাগত অৰ্হতা আপোনালোকৰ বেচলৰ ডিগ্ৰী লাগিব। বেচলৰ ডিগ্ৰী আপোনালোকৰ আৰ্টছ হওক, ছায়েন্স হওক, কমাৰ্চ হওক, আপোনালোকে যিকোনো বিভাগত আপোনালোকে বেচলৰ ডিগ্ৰী হ'লে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ যদি আপোনালোক BCom পঢ়িছে বা BCom পাছ কৰিছে তেনেহ'লে আপোনালোকৰ মিনিমাম পাৰ্চেণ্টেজ BComত 55% হ'ব লাগিব। অনাৰ্ছেই হওক বা জেনেৰেলেই হওক আপোনালোকৰ 55% মাৰ্ক হ'লে আপোনালোকে
এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোক আৰ্টছ বা সায়েন্সত পঢ়িছে তেনেহলে আপোনালোকে ম্যাথমেটিক্স আৰু ষ্টেটিষ্টিক্স বা ষ্টেটিষ্টিক্সত আপোনালোকৰ অনাৰ্ছ হ'ব লাগিব আৰু এই অনাৰ্ছত আপোনালোকৰ 55% মাৰ্ক থাকিব লাগিব। যদি আপোনালোক শিডিউল কাষ্ট হয় বা শিডিউল ট্ৰাইব হয় তেনেহলে আপোনালোকৰ এই পাৰ্চেন্টেজটো 50 হলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ 3 মান্থৰ কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব। ডিপ্লোমা বা সাৰ্টিফিকেট 3 মাহৰ থাকিব লাগিব। এই কিতাপ যদি আপোনালোকৰ আছে তেনেহলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ বয়সৰ কথা আছে। আপোনালোকৰ বয়সৰ সীমা আছে। বয়সৰ সীমাটো আপোনালোকৰ 1/1/2024 লৈকে দিয়া হ'ব। 1/1/2024 লৈকে আপোনালোকৰ বয়সটো 21 পৰা 38 ইয়াৰ্ছৰ ভিতৰত হলে আপোনালোকে এই পদ কেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি আপোনালোক SC বা ST ক্যান্ডিডেট হয় তেনেহলে আপোনালোকে ইয়াতে বয়সৰ আপাৰ এজৰ আপোনালোকে ৰিলেক্সেশন পাব। ইয়াতে SC বা ST যদি হয় তেনেহলে আপোনালোকে আপাৰ এজৰ 5 বছৰ ৰিলেক্সেশন পাব। অৰ্থাৎ আপোনালোকে 43 ইয়াৰ্ছলৈকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যিসকল OBC আৰু MOBC ক্যান্ডিডেট আছে তেওঁলোকে 3 বছৰ আপাৰ এজৰ ৰিলেক্সেশন পাব। তেওঁলোকে 41 ইয়াৰ্ছলৈকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু বাকি আপোনালোকৰ এক সাৰ্ভিসমেনৰ কাৰণেও দিয়া হৈছে, ডিসেবিলিটি ক্যান্ডিডেট সকলৰ কাৰণেও দিয়া হৈছে। এইখিনি আপোনালোকে বিজ্ঞাপনটো সবিশেষ ভাল ধৰণে চাই ল'ব পাৰিব। আৰু আপোনালোকে এজ প্ৰুফৰ কাৰণে ইয়াতে আপোনালোকৰ ক্লাছ 10ৰ এডমিট বা সাৰ্টিফিকেট বা মাৰ্কশিট আপোনালোকে প্ৰডিউস কৰিব পাৰিব, নতুবা আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেটো প্ৰডিউস কৰিব পাৰিব। এইকেইটা আপোনালোকে অনলাইনত যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকে ডকুমেন্টস আপলোড কৰি দিব লাগিব। আৰু আপোনালোকৰ এসেনশিয়াল আৰু কি বস্তু মই আপোনালোকক জনাম, সকলোখিনি আপোনালোকে চাই থাকক। ইয়াতে এটা এসেনশিয়াল বস্তু মই আপোনালোকক দেখাব গৈ আছো। এটো চাওক, স্টাৰ্টিং ডেট অৰ্থাৎ আপোনালোকৰ অনলাইন এপ্লিকেশনৰ স্টাৰ্টিং ডেটটো দিয়া হৈছে 15 জুন 2024। অৰ্থাৎ 15 জুনৰ পৰা আপোনালোকৰ অনলাইনটো আবেদন আৰম্ভ হ'ব। গতিকে আপোনালোকে 15 জুনৰ পিছত এই আবেদন প্ৰক্ৰিয়াত আপোনালোকে অন্তৰ্ভুক্ত কৰিব পাৰিব আপোনাৰ নিজৰ ডকুমেন্টছসমূহ। আৰু এই ক্লোজিং ডেটটো দিয়া হৈছে। ইয়াতে অনলাইন ডেটটো ক্লোজিং হ'ব আপোনালোকৰ 14 জুলাই 2024। অৰ্থাৎ আপোনালোকে 15 জুনৰ পৰা 14 জুলাইৰ ভিতৰত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আৰু আপোনালোকে ইয়াৰ কাৰণে এপ্লিকেশন এটা ফিজ দিব লাগিব। সেই যেটো ফিজ দিব, ফিজটো আপোনালোকে অনলাইনৰ সহায়তে পেমেন্ট কৰিব লাগিব। গতিকে আপোনালোকে এই অনলাইন যেটো পেমেন্ট হয় পেমেন্টটো আপোনালোকে 16 জুলাইৰ ভিতৰত পেমেন্ট কৰিব লাগিব। এইকেইটা হৈছে। আৰু আপোনালোকে পেমেন্টটো কিমান কৰিব এই বিষয়ে আপোনালোকে জানোৱা হওক। পেমেন্টটো যেটো ক্যাটেগৰি ওয়াইজত বেলেগ বেলেগ হয়। যিসকল জেনাৰেল কাষ্টৰ ক্যান্ডিডেট হয় তেওঁলোকৰ কাৰণে ইয়াৰ পেমেন্টটো হ'ব 297.20 টকা। আৰু যিসকল SC ST OBC আৰু MOBC ক্যান্ডিডেট তেওঁলোকে 197.20 টকা পেমেন্ট কৰিব লাগিব। আৰু যিসকল BPL হোল্ডাৰ হয় তেওঁলোকে ইয়াত 47.20 টকাহে পেমেন্ট কৰিব লাগিব। আৰু যিসকল PWBD ক্যান্ডিডেট অৰ্থাৎ ডিসেবিলিটি ক্যান্ডিডেট হয় তেওঁলোকেও ইয়াতে 47.20 টকা পেমেন্ট কৰিব লাগিব। এইকেইটা আপোনালোকৰ পেমেন্টৰ কথাও মই ইয়াতে কৈ দিলো। আৰু সবিশেষ আপোনালোকে জানিবৰ কাৰণে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব। ইয়াৰ APSCৰ অফিচিয়েল ৱেবসাইটত যাব। আপোনালোকে APSCৰ অফিচিয়েল ৱেবসাইটটো এইটো চাই লওক। এইটো মই যেটো ইন্ডিকেট কৰি দিছো ইয়াতে আপোনালোকৰ APSC অফিচিয়েল ৱেবসাইটটো আছে। ইয়াতে গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু বিজ্ঞাপনটো আপোনালোকে ইয়াৰ পৰা গৈ চাই ল'ব পাৰিব। এটো আছে। আৰু আপোনাৰ মোৰ লিংকটো এই অনলাইন আবেদনৰ লিংকটো মোৰ ভিডিও ডেসক্ৰিপচনত থাকিব। আপোনালোকে ডাইৰেক্ট তাৰ পৰা গৈ ল'ব পাৰিব। আৰু বিজ্ঞাপনৰ লিংকটো দিয়া থাকিব। আপোনালোকে ডাইৰেক্ট বিজ্ঞাপনটো তাৰ পৰা গৈও ডাউনলোড কৰি ল'ব পাৰিব। এটো আছে। অনলাইন আবেদন কেনে ধৰণে কৰা হয়। আপোনালোকে যদি অনলাইন আবেদন কৰোতে কিবা অসুবিধা হয় তেনেহলে এই ইনষ্ট্ৰাকচন কেইটা পঢ়িব। পঢ়িলে ভাল ধৰণে আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। তাতিয়াও যদি আপোনালোকৰ কিবা অসুবিধা হয় তেনেহলে মোৰ ভিডিও শেষত আপোনালোকে কমেন্ট কৰিব। মই আপোনালোকক কেনে ধৰণে কৰিব লাগে সকলোখিনি বুজাই দিবলৈ চেষ্টা কৰিম। থ্যাংক ইউ।